মাজুলী সোণাৰীয়াতি নৱজ্যোতি কৃষ্টি সংঘৰ খেলপথাৰৰ পৰা বৰগুৰি চাৰিআলিলৈ জোৰ সমদল কাৰ্যসূচী হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণেৰে উত্তাল প্ৰতিবাদ নিশাৰ ভাগত এনেধৰণে জোৰ সমদলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মাজুলীত নাট যোগী সন্মিলনীৰ বিশাল জোৰ সমদল কাৰ্যসূচী নিশাৰ ভাগত দেখিবলৈ পোৱা গ'ল একাংশ লোক ওলাই আহিছে নাট যোগীসকলক উপগ্ৰহীয় স্বায়ত্ত পৰিষদ গঠন ভূমিপুত্ৰ নাথ যোগীসকলৰ পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণী মৰ্যাদা প্ৰদান কৰা আদি বিভিন্ন দাবীৰে এনেধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় মাজুলী জিলা নাথ যোগী সন্মিলনৰ সভাপতি মহোদয়ে আপোনালোকৰ টিভি চেনেলত আমাৰ যিখিনি আৱেগ অনুভূতি যাৰ কাৰণে আজি আমি জোৰ সমদল উলিয়াবলগীয়া হৈছে এইখিনি কথা ইতিমধ্যে কৈছে আমি বৃহত্তৰ অসমীয়া সমাজৰ এক মাজুলী জিলা নাথ যোগী সন্মিলনৰ সভাপতি মহোদয়ে আপোনালোকৰ টিভি চেনেলত আমাৰ যিখিনি আৱেগ অনুভূতি যাৰ কাৰণে আজি আমি জোৰ সমদল উলিয়াবলগীয়া হৈছে এইখিনি কথা ইতিমধ্যে কৈছে আমি বৃহত্তৰ অসমীয়া সমাজৰ এক বৃহৎ জনগোষ্ঠী আমি অসমীয়া সমাজৰ অসমীয়া সংস্কৃতিৰ অসমীয়া জাতিগঠনৰ আমি এক অংশীদাৰ জাতি আৰু আমি এক খিলঞ্জীয়া জাতি আৰু এই যুগে যুগে আমাৰ নাথ সম্প্ৰদায়ক ৰাজনৈতিক বা সাংস্কৃতিকভাৱেও আমাক প্ৰতাৰিত কৰি অহাৰ এই যিটো পৰিৱেশ সৃষ্টি হৈছে সেইকাৰণে এই জাতি যেতিয়া জাগৰণ হৈছে সমগ্ৰ অসম জুৰি সেই তাৰ অংশীদাৰ হিচাপে আমি মাজুলীবাসীও জাগৃত হৈছোঁ যে বিশেষত আমি দেখা পাইছোঁ যে ৰাজনৈতিকভাৱে আমি বহু উপেক্ষিত হৈ আছোঁ এতিয়ালৈকে আৰু লগতে আমি দেখা পাইছোঁ যে যিখিনি স্বায়ত্তশাসিত অঞ্চল আছে সেই অঞ্চলবিলাকতো নাথ সম্প্ৰদায়ৰ কোনো প্ৰতিনিধিত্ব এতিয়ালৈকে লোৱা আমি দেখা নাই গতিকে আমাৰ এই জাতিটোক অৱহেলিত কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ সম্প্ৰদায়ৰ সমগ্ৰ জাতিসত্তা এতিয়া জাগৰণ হৈছে আমি আশা কৰিছিলোঁ যে আমাৰ সম্প্ৰদায়ৰ খিলঞ্জীয়া এক সম্প্ৰদায় হিচাপে বা আজি সাহিত্য সংস্কৃতি ইঞ্জিনিয়াৰিং সকলো দিশতে এই সম্প্ৰদায়ৰ অসম ভূমিত যথেষ্ট অৱদান আছে যিবিলাক অৱদানক আমাক আজিও চৰকাৰে উপযুক্ত স্বীকৃতি নিদিয়াত আমি উপেক্ষিত হৈ আছোঁ বুলি ভাবিছোঁ সেয়েহেতু আমাৰ সমস্ত জনগণ আজি মহিলাসমূহ আজি যুৱক সমাজ আজি যথেষ্ট জ্যেষ্ঠসকল সকলো আগবাঢ়ি আহিছে আমাক এটা সংবিধান লাগিব নিশ্চয় আমি এইটো আশা কৰিছোঁ আৰু আশা কৰিছোঁ যে বৰ্তমানৰ জনপ্ৰিয় চৰকাৰে আমাৰ স্বজাতীয় যিখিনি দাবী ইতিমধ্যে আমি উত্থাপন কৰিছোঁ আমি মূলতঃ দুটা দাবী উত্থাপন কৰিছোঁ যে বিস্তৃত অসম দেশত আমাৰ বিভিন্ন এলেকাত সিঁচৰিত হৈ আছে এই সম্প্ৰদায়ৰ যাতে আমাৰ যিটো খিলঞ্জীয়াৰ যিটো স্বীকৃতি এই স্বীকৃতি যাতে কোনোপধ্যে নস্যাৎ হ'ব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী অসম প্ৰাদেশিক যোগী সন্মিলনীৰ আহ্বান ক্ৰমে মাজুলী জিলা যোগী সন্মিলনী যুৱ সন্মিলনী মহিলা সন্মিলনী পুৰোহিত সন্মিলনীৰ যৌথভাৱে আজি এই আন্দোলনৰ কাৰ্যসূচী আসাম টক্স আপোচবিহীন অসম কণ্ঠ